सड़क हादसे को केंद्र कर धिंग में गंभीर परिस्थिति देखी गई। दुर्घटना में एक महिला की मौत। मृत महिला की पहचान धिंग के समोआ गांव की रहने वाली है। गौरतलब की महिला प्रातः सुबह भ्रमण के लिए निकली थी। उसी दौरान वाहन के टक्कर में महिला को अति संकटजनक अवस्था में धिंग एफआरयू में भर्ती करवाया गया, जहां उसे मृत घोषित कर दी गई। महिला की मृत्यु के बाद स्थानीय जनता ने अस्पताल के बाहर आक्रोश जताया। घटना में शामिल वाहन चालक पर आक्रमण के लिए 51 लोग एफआरयू के बाहर खड़े थे, जिसके बाद धिंग पुलिस उपस्थित होकर परिस्थिति को नियंत्रित किया। टुकटुकी से आबुल सिंह की रिपोर्ट, डेली 24 लाइव। उठी रातिपुৱা ওলাই আহিছিলে। ওলাই আহোঁতে তাৰমানে ওলাই ঘূৰি পেলাই গৈ থাকোঁতে গাড়ীখন আহিছিলে নগাঁও ফালৰ পৰা। 6জন ল'ৰা ড্ৰাগছ খাই মানে মদত খাই ক'ব নোৱাৰা হৈ আহিছে। আহি গাড়ীখনে উল্টা চাইডে মানুহজনী কিনাৰলৈ যোৱাৰ পৰা পাক মাৰি লৈ গাড়ীখনত মানে খুন্দা মাৰি গাড়ীত মানুহজনীক পেলাই দিলে। তাৰপিছত তাত জেগাতেই মানুহজনী মৰাৰ পিছত হস্পিটেললৈ লৈ আনিলে। ইয়াত হস্পিটেললৈ অনাৰ পিছত ড্ৰাগছ খোৱা মদ খোৱা সেই ল'ৰাকেইটাও আহিল। অহাৰ পিছত পুলিচৰ গাড়ী আহিলে, পুলিচৰ মানুহখিনি ৰাখি থ'লে। 7খন গাড়ী পুলিচৰ গাড়ী আহিল। এতিয়া মানে ড্ৰাইভাৰ মদ ড্ৰাগছ যিটো খাই আহিছে তাক পাব্লিকে বিচাৰিছে, পুলিচে ওলাই নিদিয়ে। পুলিচে তাক মানুহখিনি আপোনালোকে চিনি পায়? মানুহখিনি আমাৰ ইয়াৰ স্কুল ৰিজাৰ্ভৰ সত্যেন্দ্ৰপুৰী সোণাৰী ল'ৰা, সেইখিনিয়ে মই জানো। যিজনী মানুহ ঢুকাইছে তেখেতৰ নাম কি? ঢুকুৱা মানুহজনীৰ ঘৰ আমাৰ গাঁৱে চমোৱা গাঁও, নাম কি? ভুলি ঠাকুৰীয়া। বয়স কিমান? বয়স মানুহজনী 62 বছৰ হৈছে। মানে সিমানখিনিলৈকে মই জানো আৰু বাকীখিনি মই গম পোৱা নাই। আৰু স্কুলৰ শিক্ষক আছিলে, 2 বছৰ হৈছে ৰিটায়াৰ হোৱা। কি বেলেগ এজনৰ পৰা আৰু সুধি লওক, ওচৰৰ মানুহ এজনক সুধিলে গম পাব।